এনেকুৱা বেমাৰ গাইজ গাড়ীত বহুত কম লাগে আৰু যেতিয়া এবাৰ লাগে তেতিয়া মেকানিকৰ পৰা একদম মাথা গৰম হৈ পৰে। আমাৰ লগতো ঠিক তেনেকুৱাই হৈ আছে, কিন্তু এৰি নিদিওঁ, ইমান সহজত এৰি নিদিওঁ। মাহিন্দ্ৰা XUV 500 এইখন গাড়ীত এটা সাংঘাতিক ইলেক্ট্ৰিকেল প্ৰব্লেম আছে। গাড়ীখনত মই দেখুৱাই আছো প্ৰব্লেমটো আপোনালোকক। ভাই গাড়ীখনৰ মিটাৰটো ফালে এবাৰ লক্ষ্য কৰক, দুটা তিনিটা ৱাৰ্নিং লাইট অলৰেডি আহি আছে আৰু চাব থাকোতে থাকোতে দেখিছে গোটেইবিলাক ৱাৰ্নিং লাইট একে লগত মানে ব্লিংক কৰিব ষ্টাৰ্ট কৰি দিয়ে। গাড়ীখনৰ এইটোৱে হৈছে মেইন প্ৰব্লেম। এই প্ৰব্লেমটোৰ কাৰণে কাষ্টমাৰে গাড়ীখন আমাক দিছে আৰু আমি অন ৰোড টেষ্ট ড্ৰাইভ কৰি আছো, লগতে কাৰ স্কেনাৰ লগাই পেলাই ইয়াৰে লাইভ ডাটা চেক কৰি আছো গাড়ীখনৰ একচুৱেলি প্ৰব্লেমটো হৈ আছে কি। বহুত সময় মাথা গৰম কৰাৰ পিছত ৰিজাল্ট এয়া আপোনালোকৰ সন্মুখত দেখিছে। গোটেই গাড়ী একদম ডাষ্টবিন হৈ পৰিছে, মানে লেতেৰাই লেতেৰা হৈ পৰিছে। এইবিলাক লেতেৰা একচুৱেলি আমি কৰা নাই। এয়া চাওক, ইয়াতে ৰুফ লেম্পটো খুলি ৰাখিছো আৰু এইবিলাক লেতেৰা দেখিছে। আৰু যদি মই আপোনালোকক চাৰ্টখনত দেখুৱাও, মানে ওপৰত যেতিয়া দেখুৱাও, তাত মানে কি হৈছে দেখিছে, এইবিলাক গোটেই নিগনি ৱেৰ চৱেৰ কাটি পেলাই একদম শেষ কৰি পেলাইছে। এইবিলাক ৱেৰ গৈ পেলাই লাগিছে বডিত গোটেই শ্বৰ্ট হৈ আছে। দেখিলে আপোনালোকে কেনেকুৱা সাংঘাতিক লোকচান কৰিব পাৰে নিগনিৰ কাৰণে ইমান ডাঙৰ এটা প্ৰব্লেম হৈ আছিলে গাড়ীখনত। আৰু এনেকুৱা ধৰণৰ মানে ৱেৰিং শ্বৰ্টৰ কাৰণে গাড়ী কিছুমান মানে শ্বৰ্ট চাৰ্কিটো হৈ যায়। দেখিছে গোটেই লাইট চাইট কাটি পেলাই শেষ কৰি পেলাইছে।